নমস্কাৰ এই মুহূৰ্তত আন এক খবৰ লৈ আহিছো এটা দিনৰ ভিতৰতে ৰাজ্যত পুনৰ বৃদ্ধি পালে কোভিড আক্ৰান্তৰ সংখ্যা এবাৰ ৩০০ৰো অধিক ঘৰচুলে ৩০০ৰো অধিক আক্ৰান্ত হল কোভিড আক্ৰান্ত হৈছে আৰু তাৰ বাবে এতিয়া অনাগত দিনত ৩-৪টা দিনৰ ভিতৰতে হয়তো চৰকাৰে ল'ব পাৰে কঠোৰ সিদ্ধান্ত কালিৰ দিনটোত এটা মন্তব্য আছে আগবঢ়োৱা মন্তব্য সেই মন্তব্য আমি শুনাম কিন্তু পোনপ্ৰথমে আমি জনাব বিচাৰিছো এই খবৰ আৰু ৰাজ্যত পুনৰ কঠোৰ সিদ্ধান্ত লোৱাৰ ইংগিত দিছে চৰকাৰে এই মুহূৰ্তত আমি জনাই আছো এই খবৰ ৰাজ্যত পুনৰ এটা সপ্তাহৰ ভিতৰতে প্ৰকাশ পাব পাৰে নতুন এছঅপি এই মুহূৰ্তৰ এটা অতি জৰুৰী খবৰ শাৰদীয় উৎসৱৰ পাছতে ৰাজ্যত পুনৰ বৃদ্ধি কৰোনাৰ সংক্ৰমণ এদিনতে কৰোনাত আক্ৰান্ত হল ৩০০ৰো অধিক লোক কৰোনাৰ বৰ্ধিত সংক্ৰমণক লৈ উদ্বিগ্ন হৈ পৰিছে এতিয়া ৰাজ্য চৰকাৰ মঙলবাৰে ৰাজ্যত আক্ৰান্ত হৈছে কৰোনাত ৩৫৩ গৰাকী দুৰ্গা পূজাৰ পাছত প্ৰথমবাৰৰ বাবে এদিনত ৩০০ৰো অধিক লোক আক্ৰান্ত হৈছে আৰু কামৰূপ মেট্ৰতে কালিৰ দিনটোত ১৫২ গৰাকী বুলি জানিব পৰা গৈছে ২২৯ গৰাকী সুস্থও হৈছে মঙলবাৰৰ দিনটোত ৰাজ্যত কৰোনাৰ পৰা আৰু সোমবাৰৰ দিনটোত কৰোনাত আক্ৰান্তৰ সংখ্যা আছিল ২৯৮ গৰাকী মঙলবাৰৰ দিনটোতে বৃদ্ধি পালে আক্ৰান্তৰ সংখ্যা আনহাতে দেওবাৰে ২০৫ গৰাকী আক্ৰান্ত হৈছিল কৰোনাত মঙলবাৰৰ দিনটোত পজিটিভিটিৰ হাৰ হৈছে ০.৮৯% আৰু সুস্থ হৈছে ৯৮.৪৩% ৰাজ্যত কোভিডত সুস্থ হোৱাৰ হাৰ আৰু ৰাজ্যত কোভিডৰ সংক্ৰমণৰ হাৰ হ্ৰাস নহলে চৰকাৰে ল'ব কঠোৰ সিদ্ধান্ত কেবিনেটত গুৰুত্বপূৰ্ণ মন্তব্য মন্ত্ৰী কেশৱ মহন্তৰ কালিৰ দিনটোৰ এটা গুৰুত্বপূৰ্ণ মন্তব্য কোভিড সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ সৈতে হৈছে আলোচনা মন্ত্ৰীগৰাকীয়ে ইতিমধ্যে কালিৰ দিনটোত কৈছিল এটা সপ্তাহৰ ভিতৰতে পৰিস্থিতি চাই লোৱা হ'ব সিদ্ধান্ত কিন্তু কি সিদ্ধান্ত লোৱা হ'ব হেয়া এতিয়ালৈকে জনোৱা নাই কিন্তু কঠোৰ সিদ্ধান্ত লোৱা হ'ব পাৰে বুলি জানিব পৰা গৈছে আৰু কালি যেহেতু কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল কেবিনেট বৈঠকৰ পাছতে সংবাদ মেল যোগে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত আৰু এই মন্তব্যকেইটা কেইবাটাও মন্তব্য কৰাৰ লগতে এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল যে ৰাজ্যত যদিহে কোভিডৰ সংক্ৰমণ বৃদ্ধি পায় তেন্তে হয়তো ভৱিষ্যতে কোনো সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে কিয়নো ইতিমধ্যে দুৰ্গা পূজাৰ সময়ত যেহেতু কোভিডত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে আৰু এই বৃদ্ধি পোৱাৰ হেতুকেই এই সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে বাৰ্তালাপ হৈছিল এই ক্ষেত্ৰত আৰু যদিহে আৰু অধিক হয় তেন্তে পৰিস্থিতি চাই লোৱা হ'ব পাৰে কঠোৰ সিদ্ধান্ত আৰু ৩-৪ দিনৰ ভিতৰতে বা এটা সপ্তাহৰ ভিতৰতে লোৱা হ'ব সিদ্ধান্ত কিন্তু লকডাউন দিব বা কাৰফিউ ঘোষণা পুনৰ কৰিব এনেধৰণৰ কোনো মন্তব্য কৰা নাই তাত কোৱা হৈছে যে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিম বুলিহে লোৱা হ'ব পাৰে বুলিহে তেওঁলোকে কৈছে কিয়নো পৰিস্থিতি যদিহে অধিক ভয়াৱহ হৈ থাকে জনসাধাৰণে যাতে কোভিডৰ তৃতীয় ঢৌত যাতে আক্ৰান্ত নহয় তাৰ বাবে হয়তো কোনো নতুন এছঅপি ঘোষণা কৰিব পাৰে বা কোনো সিদ্ধান্ত ল'ব পাৰে চৰকাৰে কিয়নো বিগত সময়ছোৱাত দেখিবলৈ পোৱা গৈছিল প্ৰথম আৰু দ্বিতীয় ঢৌত কোভিডত যি ভয়ংকৰ ধৰণে আক্ৰান্ত হৈছিল আমাৰ ৰাজ্যত এই আক্ৰান্ত হোৱাৰ বাবে চৰকাৰ বা প্ৰশাসনৰ ফালৰ পৰা কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছিল যিসমূহ সিদ্ধান্ত গ্ৰহণ কৰিছিল সেইসমূহ উৎকৃষ্ট সিদ্ধান্ত বুলি ক'ব লাগিব কিয়নো চৰকাৰে জনসাধাৰণক কোভিডক প্ৰতিহত কৰাৰ ক্ষেত্ৰত যথেষ্ট সুযোগ সুবিধা দিছিল কিয়নো তেওঁলোকে স্বাস্থ্য সংক্ৰান্তীয় যিসমূহ সুবিধা দিছিল সেয়াও মানিবলগীয়া লগতে যিসমূহ প্ৰটকল দিছিল সেই প্ৰটকলসমূহো তেওঁলোকে জনসাধাৰণে মানিছিল জনসাধাৰণে কিন্তু চৰকাৰ বা প্ৰশাসন যন্ত্ৰক সহায় কৰিছিল কোভিডৰ প্ৰটকল মানি সেই সময়ত যি সময়ত প্ৰথম আৰু দ্বিতীয় ঢৌ কবলত পৰিছিল সমগ্ৰ বিশ্বৰ লগতে আমাৰ অসম বা ভাৰতত এক ভয়ংকৰ ৰূপ ধাৰণ কৰিছিল কোভিডৰ দ্বিতীয় ঢৌৱে ২০২১ বৰ্ষত আৰু গতিকে এতিয়া দেখিবলৈ পোৱা গৈছে কেইবাখনো এছঅপি ঘোষণা কৰাৰ পাছত যেহেতু কোভিডত আক্ৰান্তৰ সংখ্যা যেতিয়া দিনক দিনে হ্ৰাস পাই আহিছিলে তেতিয়া লাহে লাহে কোভিডত আক্ৰান্তৰ সংখ্যা হ্ৰাস পাই অহাৰ হেতুকে সান্ধ্য আইনৰ সময়সীমাটো হ্ৰাস পাই আহিছিলে ৰাজ্যৰ পৰা চৰকাৰ বা প্ৰশাসন যন্ত্ৰৰ সহায় বিচাৰিছিলে যাতে কোভিডক প্ৰতিহত কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ পৰা সহায় পায় জনসাধাৰণৰ পৰা সহায় পায় তেনেধৰণে জনসাধাৰণেও সহায় কৰিছিলে কিন্তু যি সময়ত এই পূজাৰ বাবে যেতিয়া কোভিডৰ নতুন এছঅপি পূজাৰ এছঅপি ঘোষণা কৰা হ'ল
তেতিয়া কিন্তু দেখিবলৈ পোৱা গৈছে পূজাৰ সময়ত জনসাধাৰণে কিন্তু কোভিডৰ প্ৰটকলসমূহ একাংশ জনসাধাৰণে নমনা পৰিলক্ষিত হৈছে যদিহে কোভিডৰ সংখ্যা বৃদ্ধি পাইছে ৰাজ্যত এই সপ্তাহটোত হেয়া কিন্তু জনসাধাৰণে এনেধৰণৰ কোভিডৰ প্ৰটকলসমূহ একাংশ জনসাধাৰণে হয়তো নমনাৰ বাবে এনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে কিন্তু চৰকাৰে কেৱল তেওঁলোকে নীতি নিৰ্দেশনা দিবহে পাৰে নীতি নিৰ্দেশনা যেতিয়া বলবৎ হ'ব সেইসমূহ বলবৎ যেতিয়া হ'ব হেয়া কিন্তু জনসাধাৰণে পালন কৰিব লাগিব যদি পালন নকৰে তেতিয়া কিন্তু প্ৰশাসন যন্ত্ৰলৈ আঙুলিয়ালে নহ'ব কিয়নো প্ৰশাসন যন্ত্ৰই প্ৰতিটো মুহূৰ্তত অহৰহ দৃষ্টি নিক্ষেপ ৰাখিছে কোভিডক প্ৰতিহত কৰাৰ ক্ষেত্ৰত চৰকাৰে সহায় সহযোগিতা আগবঢ়াইছে জনসাধাৰণক আৰু জনসাধাৰণেও সহায় সহযোগিতা আগবঢ়াব লাগিব যেহেতু দেখিবলৈ পোৱা গৈছে বিগত এই তিনিটা দিনত দেওবাৰ সোমবাৰ মঙ্গলবাৰ এই তিনিওটা দিনত যি এক পৰিস্থিতিৰ কোভিডৰ পুনৰ ভয়ংকৰ ৰূপে বাঢ়ি আহিছে 229 গৰাকী হৈছে মঙ্গলবাৰে সোমবাৰে হৈছে 298 গৰাকী দেওবাৰে হৈছে ক্ষমা কৰিব মঙ্গলবাৰৰ দিনটোত সুস্থহে হৈছে 229 গৰাকী আৰু সোমবাৰৰ দিনটোত কৰোনাত আক্ৰান্ত হৈছিল 298 গৰাকী দেওবাৰে আক্ৰান্ত হৈছিল 205 গৰাকী কিন্তু মঙ্গলবাৰৰ দিনটোত সৰ্বাধিক আক্ৰান্ত হ'ল পূজাৰ পাছত 353 গৰাকী গতিকে পূজাৰ সময়ত জনসাধাৰণে হয়তো প্ৰটকলসমূহ ভালকৈ মনা নাছিল একাংশ জনসাধাৰণে ইয়াৰ বাবে হয়তো এনে ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আমাৰ অনুৰোধ কোভিডৰ যেহেতু বহুতো প্ৰটকল আছে জনসমাগমৰ পৰা আপুনি দূৰত থকা মাস্ক পৰিধান কৰা চেনিটাইজাৰ ব্যৱহাৰ কৰা এই কেইটা প্ৰটকল মানক আৰু চৰকাৰ বা প্ৰশাসনৰ ফালৰ পৰা যিসমূহ ইতিপূৰ্বে নীতি নিৰ্দেশনা দিছিল উৎসৱৰ বতৰক লৈ এই নীতি নিৰ্দেশনাসমূহ মানি চলক অন্যথা কিন্তু পৰিস্থিতি ভয়ংকৰ হ'ব যি পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হ'ব কালিৰ দিনটো স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কি মন্তব্য আগবঢ়াইছিল শুনাব বিচাৰিছো মই বেলেগ কৈ দিলে যে দিগদাৰ হ'ব গোটেই কথাটো অন্যফালে গুচি যাব ন কোভিডৰ ক্ষেত্ৰত মই কৈছোঁ যোৱাকালি মাননীয় মুখ্যমন্ত্ৰীৰ সভাপতিত্বত আমি দুৰ্গোৎসৱৰ পিছতে এটা খুব জৰুৰীভাৱে আমি কালি বহিছোঁ কিছু কথা পৰ্যালোচনা হৈছে কিছু কথা সিদ্ধান্ত ল'বলৈ আগবাঢ়িছোঁ আমি এসপ্তাহৰ ভিতৰত দুৰ্গোৎসৱৰ পিছৰ পৰিস্থিতিটো পৰ্যালোচনা সম্পূৰ্ণ কৰি এই ক্ষেত্ৰত কি ব্যৱস্থা ল'ব লাগে আমি নাই এইখিনিতো আমি সেইকাৰণে লৈছোঁতো কালি কাতি বিহুৰ বন্ধ আছিল আমিতো গোটেই হেল্থ ডিপাৰ্টমেণ্ট মাননীয় মুখ্যমন্ত্ৰীৰ সভাপতিত্বত আমি কালি বহিছোঁ বহি এই গোটেইখিনি কথা আমি ঠিক কৰিছোঁ নহয় নহয় কিছু ডিচিশ্যন হ'ব 2-4 দিন চাই পেলাই ডিচিশ্যন ল'ব লাগিব এইটো নিৰ্ভৰ কৰিব যদি বাঢ়ি যায় তাৰ ওপৰত কেশৱ মহন্তৰ এটা গুৰুত্বপূৰ্ণ মন্তব্য এই সন্দৰ্ভত যেহেতু কোভিড পৰিস্থিতিৰ শেহতীয়া কোভিড পৰিস্থিতিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ সৈতে বাৰ্তালাপ হৈছে বা আলোচনা কৰিছে বুলি ইতিমধ্যে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে জনাইছে আৰু দেখিবলৈ পোৱা গৈছে যে বিগত দিনকেইটাত সঁচাকৈয়ে কোভিড পৰিস্থিতি কিছু ভয়ংকৰ হৈ উঠিছে গতিকে আমাৰ অনুৰোধ জনসাধাৰণলৈ আপোনালোকে কোভিডৰ প্ৰটকলসমূহ মানি চলক চৰকাৰে যিসমূহ নীতি নিৰ্দেশনা দিছে মানি চলক কেৱল চৰকাৰক প্ৰতিটো ক্ষেত্ৰত চৰকাৰে যেহেতু সহায় সহযোগিতা আগবঢ়াইছে আমাৰো এটা দায়িত্ব আছে সচেতন নাগৰিক হিচাপে কোভিডক প্ৰতিহত কৰাৰ ক্ষেত্ৰত চৰকাৰক যাতে আমি সহায় কৰিব পাৰোঁ আৰু চৰকাৰক সহায় কৰি এই কোভিডৰ যাতে তৃতীয় ঢৌৱে আমাৰ ৰাজ্যত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে জনসাধাৰণে চৰকাৰক সহায় কৰক আমি এয়া অনুৰোধ জনাইছো আৰু শীঘ্ৰেই যাতে কোভিড পৰিস্থিতিৰ পৰা আমি মুক্তি পাওঁ এয়া আমি আশা কৰোঁ আৰু তৃতীয় ঢৌৱে যাতে অসমক গ্ৰাস কৰিব নোৱাৰে তাৰ বাবে কিন্তু জনসাধাৰণে মানি চলিব লাগিব কোভিডৰ প্ৰটকল আমাৰ অনুৰোধ মানি চলক কোভিড প্ৰটকল আপোনাৰ পৰিয়ালটো আপোনাৰ ওচৰ চুবুৰীয়া সকলোকে শিকাওক যে কোভিডৰ প্ৰটকল মানি চলাটো অতি জৰুৰী কিয়নো 18 বছৰ অনুৰ্ধসকলৰ বাবে এই তৃতীয় ঢৌ হ'ব পাৰে এক ভয়ংকৰ কিয়নো তেওঁলোকৰ বাবে উপলব্ধ নহয় কোভিড ভেকচিন কিছুদিন পূৰ্বে 2 বছৰীয়া শিশুকো ভেকচিন দিয়াৰ যি নিৰ্দেশনা দিয়া হৈছিল কিন্তু সেই নিৰ্দেশনা কিন্তু এতিয়ালৈকে হয়তো বলবৎ হোৱা নাই গতিকে আপোনাৰ শিশুটিক আপুনি বচাই ৰখাটো আপোনাৰ দায়িত্ব বা কৰ্তব্য গতিকে
কোভিডৰ প্ৰটকল মানি চলক পৰিয়ালটোকো বচাওক সমাজখনকো বচাওক চৰকাৰকো সহায় কৰক কোভিডক প্ৰতিহত কৰাৰ ক্ষেত্ৰত